কেইদিন নেৰানেপেৰা বৰষুণ দিয়াৰ কাৰণে ধৰক যমুনা নদীৰ ওপৰত এটা মাথাউৰি নিৰ্মাণ কৰিছিল তেখেতসকলে টেম্পৰাৰী হিচাপত। আজি দুপৰীয়াৰ ভাগত এই মাথাউৰিটো ছিঙি যায়, ছিঙি দেৱস্থান বজাৰৰ এখন বিল্ডিং উটুৱাই লৈ যায়, বিস্তৰ ক্ষতিসাধন কৰে। ৰাইজৰ বহুত বিধ্বস্ত হৈছে মানুহ, ৰাইজ বিত্তিগ্ৰস্ত হৈ আছে। এতিয়াও ৰাস্তা ক্লিয়াৰ হোৱা নাই। ৰাস্তা ক্লিয়াৰ হ'বলৈ উপায়ো নাই। মাথাউৰি ছিঙি গ'ল, সেইটো আৰু কেতিয়া হয় ঠিক নাই। অসম মালাৰ কাম চলি আছে মানে এই যমুনা নদীৰ ওপৰত। এইটো কেইদিনমানৰ পৰা বৰষুণ দি আছে? বৰষুণ আজি 3-4 দিন হৈ গ'ল, নেৰানেপেৰাকৈ দি আছে। হ'লেও তেওঁলোকে যদি অলপ আগতীয়াকৈ এইটো তেওঁলোকৰ গাড়ী চাড়ী দি পেলাই যদি মাথাউৰিটো অলপ খুলি দিলে ৰাইজৰ ক্ষতি নহ'লে হয়, কিন্তু সেইটো তেখেতসকলে কৰা নাই। তেখেতসকলে বহুত পলমকৈ আহিছে, ক্ষতি হোৱাৰ পিছতে আহিছে, ক্ষতি হোৱাৰ আগত অহা নাই।